যোদ্ধা গাড়ী এখন লৈ আনিছোঁ আপোনালোকৰ কাৰণে। এখন যোদ্ধা 2.0 মাত্ৰ 7 লাখ টকা। বহুতে আগৰ হিন্দী ভিডিঅ'ত কৈছে যে নতুন গাড়ীৰ দামে 7 লাখ টকা হয়। 7 লাখ টকা যদি নতুন গাড়ীৰ দাম হয়, যদি কোনোবাই 7 লাখ টকা ডিলাৰত দি আছে, তেতিয়াহ'লে মই সেই মানুহজনক আপোনাক 1000 টকা পুৰস্কাৰ দিম। তেখেতে হিন্দী ভিডিঅ'টোত মোক আপোনাৰ SMS কৰিছে যে 7 লাখ টকা যোদ্ধা 2.0 নতুনে পায়। মানে ইমান জ্ঞানী মানুহ আছে আমাৰ মানে ইয়াত, মানে বুজিয়ে নাপাওঁ। আগতে প্ৰথমে আপোনালোকে নতুন ডিলাৰত গৈ পিনে খবৰটো কৰক যে 2.0 যোদ্ধাৰ নতুন গাড়ীৰ দাম কিমান হয়। তো যিয়ে নহওক, এখন AC গাড়ী হয় আপোনাৰ 2023 গাড়ী, 7 লাখ টকা দাম হৈছে। আপুনি ছেকেণ্ড হেণ্ড গাড়ী মাৰ্কেটত 8 লাখৰ তলত নাপায়। মই আপোনাক চাই লওক, 2023 গাড়ী কোনোবাই যদি 8 লাখ টকাত দিয়ে, কিন্তু এখন গাড়ীৰ দাম 7 লাখ টকা হয়। 7 লাখ টকা কণ্টেক্ট নম্বৰটো তলত দিয়া আছে। গাড়ীটো চাই লওক আপোনালোকে, ঠিকে আছে। ACৰ ব্যৱস্থা আছে, ফাইনেন্সৰ ব্যৱস্থা আছে। খালি কাৰ্বি আংলং, ডিমা হাছাও কেইটামান জেগা আছে, সেইবোৰ জেগাত আপোনাৰ ফাইনেন্স নহয়। ইয়াৰ হিন্দী ভিডিঅ' বনাইছোঁ, যিটো অটোহাব নামৰ এটা চেনেল আছে, সেইটো চাব পাৰে। ACৰ ব্যৱস্থা আছে, AC ঠিক আছে, 8 ফুট 7 ইঞ্চি লম্বা, টায়াৰো ঠিকে আছে মোটামুটি, টায়াৰ বেয়া নহয়। চাওক, ভাল টায়াৰে পাব আপুনি। 2.0 মানে 2000 কিলোমিটাৰ কেপাচিটি, 2000 কিলো ধুনীয়াকৈ আপোনালোকে লৈ যাব পাৰে, কোনো সমস্যা নাই আপোনালোকে এখন গাড়ী লৈ যাওঁতে। তো আজিকালি চাওক, আপোনালোকে যদি অভাৰলোডিং কৰে, আপোনাৰ পৰিবহণ বিভাগে আপোনাক ফাইন লগাই দিয়ে, ঠিক আছে। তো যিমানখিনি পে'লোড দিয়া আছে সিমানখিনিয়ে পাৰিলে আপুনি উঠাব। নহ'লে কি হ'ব, দেখিব পলিউশ্যন যেতিয়া বনাব, দেখিব 35,000 টকাৰ ফাইন, চালান কাটি দিব। তো যিটো পে'লোড আছে সেই পে'লোডেই উঠাব, বাৰে কৈ থাকোঁ। তাতে আপোনালোকে স্মাৰ্টগিৰি কৰি যদি কৰে, আপুনি ফচিব নিজে। বাকী ক'বলৈ একো নাই। চাওক এবাৰ গাড়ীখন আমি এবাৰ ৰানিং কৰি দেখুৱাইছোঁ আপোনালোকৰ সন্মুখত। চাওক, গাড়ী ৰানিং কণ্ডিশ্যন হয়, 7 লাখ টকাৰ গাড়ী। আৰু আমাৰ এইটো চেনেল হয়, ইউটিউব চেনেল। আমি কোনো গাড়ীৰ ডিল মানে কিমান টকাত বিক্ৰী হৈছে, কি নাই, গাড়ীখন সঁচা মিছা কি আছে, তাৰ কোনো গেৰেণ্টি ৱাৰেণ্টি নলওঁ। আপোনালোকে আহিব ডিলাৰত, এই কথা পাতি চাওক, ডিছক্লেমাৰ লিখি দিছোঁ, পিছত দিনে আপুনি ক্লেইম কৰিব নোৱাৰে, ঠিক আছে। নিজে আহিব, ডিলাৰৰ লগত কথা পাতি, আমি জাষ্ট ইনফৰমেশ্যনেই দিওঁ।